নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত এইবাৰ আমি পাঠ কৰিব ওলাইছোঁ অসমীয়া সাহিত্যৰ জনপ্ৰিয় উপন্যাস কৌশিক নন্দন বৰুৱাৰ ৰাধা। এয়া ৰাধাৰ 10ম খণ্ড। সন্ধ্যা, থাৰ্ড চেমৰ এতিয়া তোমাৰ ক্লাছ নাই জানো? হঠাৎ কাৰোবাৰ মাতত উপন্যাসৰ মাজৰ পৰা উঠি আহিল সন্ধ্যা। গোবিন্দপুৰৰ পৰা আহি এই কংক্ৰিট মহানগৰখন পালেহি। সঁচাই কল্পনাৰ দৰেই হোৱা হ'লে কথাবোৰ। উপন্যাসৰ মাজলৈ একেবাৰে গুচি যাব পৰা হ'লে। উপন্যাস পঢ়া মানুহবোৰৰ কষ্ট সেইবাবেই বেছি নেকি বাৰু? সন্ধ্যা, ইজ এভৰিথিং ৰাইট? ডক্টৰ কল্যাণীৰ মাত এইটো। কিতাপ সামৰি খিৰিকীৰে বাহিৰলৈ চাই আছিল সন্ধ্যাই। হঠাৎ মাতটো শুনি খপদপকৈ উঠিল। য়েছ মেম, মই যাওঁ, ক্লাছ আছে। সন্ধ্যা, লাঞ্চ একেলগে কৰিম দিয়া। থল কৰি যাম। কল্যাণী মেমৰ কথা শুনি সন্ধ্যাই বুজি পাইছে। তেখেতে সন্ধ্যাৰ মনটো উমান পাইছে, সেইবাবে এই প্ৰস্তাৱটো দিছে। ডিপাৰ্টমেণ্টত কল্যাণী মেম যেন এগৰাকী মাৰ দৰে। বয়সত সন্ধ্যাতকৈ বহু ডাঙৰ। ৰিটায়াৰ হ'বলৈ আৰু 1 নে 2 বছৰ বাকী। ইউনিভাৰ্চিটিখনৰ বাহিৰৰ দোকান আৰু ডিপাৰ্টমেণ্টৰ পিয়নকেইজনৰ পৰা একেবাৰে প্ৰফেচাৰলৈকে সকলোৰে মাজত আচৰিত মৰমেৰে আৱৰি ৰাখিব পাৰে কল্যাণী মেমে। তেখেতৰ মাত খাৰতে যেন মা অনুভৱ এটা আছে। সন্ধ্যাই কিবা এটা শান্তি পায়। তেখেতক অ'কে বুলি কৈ সন্ধ্যা ক্লাছলৈ গ'ল। কৰিডৰটো পাৰ হওঁতে হঠাৎ ছোৱালীজনী দেখি তাই ৰৈ গ'ল। মেঘা, ইমান দিনৰ মূৰত যে, কি খবৰ? মেঘা এজনী খুব মেধাৱী ছাত্ৰী, সন্ধ্যাহঁতৰ বিভাগৰে। এইবাৰ 5th চেমত। কিন্তু যোৱা এসপ্তাহমান ধৰি তাই ক্লাছলৈ অহা নাই। সন্ধ্যাই নিজৰ শিক্ষাৰ্থীখিনিৰ লগত খুব অন্তৰংগভাৱে তাই কথাটো মন কৰিছিল। হঠাৎ তাইক দেখি সেয়ে ৰৈ গ'ল। মেঘাই তলমূৰ কৰি ক'লে, মই আৰু নপঢ়িম চাগে মেম। হাৰে, এইটো কি কথা? এই শেষৰ বছৰটোত এইবোৰ কি কৰিছা? ঘৰত বহুত সমস্যা। দেউতাই আৰু পঢ়াব নোৱাৰো কৈছে। গুৱাহাটীত চলিবলৈ কষ্ট। সন্ধ্যাই বুজি পায়। চাৰ্টিফিকেট দি ফিজৰ পৰা ৰেহাই পালাও পিজিৰ খৰচ, সৰু সুৰা খৰচ ইয়াত বহুত বেছি। সহজ নহয় মহানগৰৰ জীৱন। এই ৰঙীন জীৱনৰ আঁৰত যেন কতজনৰ চকুপানী লুকাই আছে, কোনে জানে। সন্ধ্যাই তাইৰ বাহুত মৰম কৰি ক'লে, ৰ'বাচোন, হ'ব কিবা এটা। ইমান ভাবিব নালাগে। তুমি ক্লাছ কেইটা কৰা, এতিয়া এইখিনি ৰাখা। কথাটো কৈ সন্ধ্যাই বেগৰ পৰা 500 টকাৰ নোট কেইখনমান উলিয়াই দিলে। নাই মেম, আজি বাৰু আপোনাৰ পৰা ল'লোঁ, সদায় ক'ৰ পৰা ল'ম? সন্ধ্যাই 1 মিনিট ৰ'বা বুলি কাৰোবালৈ ফোন লগালে। হেল্ল' প্ৰিয়ংকা বা, ভালনে? আচ্ছা শুনাচোন, তোমালোকৰ অফিচত যে DTP কৰিব পৰাকৈ কাৰোবাক লাগে বুলি কৈছিলা, বিচাৰি পালা নেকি? ঠিক আছে, মই মোৰ ষ্টুডেণ্ট এগৰাকীক পঠিয়াই আছোঁ। তুমি কথা পাতি ল'বা আৰু ক্লাছৰ বাবে টাইমটো মিলাই দিবা হা। অ'কে, থেংক ইউ। কথা কৈ সন্ধ্যাই কাৰ্ড এখন মেঘাক দি ক'লে, এইটো এড্ৰেছ, যোৱা এতিয়াই। তোমাৰ পাৰ্ট টাইম জব হৈ গ'ল আজিৰ পৰা। মেঘাই অলপ সময় কাৰ্ডখন হাতত লৈ চালে। তাৰপিছত পৰিৱেশটো পাহৰি সন্ধ্যাক সাৱটি হুকহুকাই কান্দি দিলে। সন্ধ্যাই মৰমেৰে মূৰত হাত ফুৰাই ক'লে, ইমান ডাঙৰ ছোৱালীয়ে এনেকৈ কান্দে নেকি? এতিয়া যোৱা, চিন্তা নকৰিবা, চব ভাল হ'ব। আপুনি দেৱী হয় মেম, দেৱী। কথাটো কৈ মেঘা আঁতৰি গ'ল। এক চৰম তৃপ্তিৰে সন্ধ্যাই তাই যোৱাৰ ফালে চাই ৰ'ল। সঁচাই, আনৰ বাবে জীয়াব জানিলে জীৱনত নিজৰ দুখবোৰ আপোনা আপুনি নোহোৱা হৈ পৰে। আমাৰ কথা বা কিবা কামে যদি আন কাৰোবাৰ মুখত সুখ আৰু হাঁহি আনি দিব পাৰিছে, তাতকৈ প্ৰাপ্তি আৰু কি হ'ব পাৰে জীৱনৰ? ঈশ্বৰে আমাক দিয়া এই জীৱনটো কেৱল জানো টকা পইচা, ঘৰ, গাড়ী আৰু পৰিয়ালৰ মাজতে কটাই দিবলৈ? ইয়াৰ বাহিৰে জানো পৃথিৱীখনক দিবলৈ আমাৰ একো নাই? সন্ধ্যাই বিশ্বাস কৰে, এই ধুনীয়া জীৱনটো কেৱল ভোগ বিলাসৰ বাবেই নহয়, আনৰ সুখৰ বাবে হ'ব পৰাৰ দৰে অনুভৱে বিলাসতকৈও অধিক তৃপ্তি দিয়ে। হাঁহি ভৰা মুখেৰে সন্ধ্যা ক্লাছলৈ গ'ল। ক্লাছটো কৰি 1 ঘণ্টাৰ পাছত ওলাই আহিল সন্ধ্যা। আহি মোবাইলটো অন কৰিলে। এনেতে অনুনৰ ফোন। ক্লাছ কৰিলা? কৰিলোঁ। ঘৰত যাবানে নে তাতে লাঞ্চ কৰিবা? ইয়াতে কৰিম চাগে, কল্যাণী মেমে কৈ থৈছিল। ঠিক আছে, আৰু শুনা, কোৱা। মন মাৰি নাথাকিবা,
মই আছোঁ নহয়, চব ঠিক কৰি দিম। একো নকৈ ৰৈ থাকিল সন্ধ্যা। অনুৱে আকৌ ক'লে, আজি যদি সোনকালে ফ্ৰী হ'ব পাৰোঁ শুক্লেশ্বৰ ঘাটলৈ যাম। হ'ব? হ'ব। ঠিক আছে, ৰাখোঁ হা এতিয়া। বাই। ফোনটো কাটিলে সি। সন্ধ্যাই ভৰি অহা চকুপানীখিনিক জোৰকৈ হেঁচি দিছে তাই। এয়া কিবা কষ্ট বা দুখৰ অশ্ৰু নহয়। বুকুত যন্ত্ৰণাৰ পাহাৰ লৈ জি থকা মানুহক দুখবোৰে কন্দুৱাব নোৱাৰে। তেন্তে মানুহৰ মৰম আৰু আদৰহে কন্দুৱায়। যিদৰে সন্ধ্যাক অনুৰণৰ মৰমে কন্দুৱায়। তাই জানে অনুৰণৰ মূৰ দাঙিব নোৱাৰা ব্যস্ততা। তাৰ মাজতো এই দুপৰীয়া লাঞ্চৰ সময়ত ফোন এটা আহিবই। তাই নিজেই আগবাঢ়ি কেতিয়াবা কৰে। কিন্তু সি নাপাহৰে। দায়িত্ব বা সম্পৰ্কক কি আচৰিত ধৰণে সি সন্তুলন কৰে, সেয়া দেখি সন্ধ্যা নিজেও আচৰিত হয়। সম্পৰ্কত বহুত ডাঙৰ কিবা কিবি নালাগে আচলতে। এই সৰু সৰু কথাবোৰেইতো যথেষ্ট। ব্যস্ততাৰ মাজত 2-1 মিনিটৰ ফোন, সৰুকৈ এটা মেছেজ, এইখিনিও কেতিয়াবা দিনটো সজাই দিবলৈ যথেষ্ট হৈ যায়। আচলতে সন্ধ্যা সেইবাবেই চহকী। পুৱাৰ গোমা মুখখনলৈ এতিয়া বহুখিনি পোহৰ আহিল তাইৰ। কল্যাণী মেম এতিয়া ক্লাছত আছে। তেখেত অহালৈকে তাই ৰ'বই লাগিব, যিহেতু ষ্টাফ ৰুম পাই তাই আকৌ ৰাধাখন মেলি ল'লে। সময় হয়তো এই একমাত্ৰ বস্তু যাৰ ওচৰত মানুহ নতশিৰ। চাওঁতে চাওঁতে সময়বোৰ লখিমী নৈৰ সোঁতৰ দৰে বৈ থাকিল। গোবিন্দপুৰত 4 কি 5 বছৰ পাৰ হ'ল। এৰা উপন্যাসৰ দৰে হোৱা হ'লে কথাবোৰ 2 কি 3 পৃষ্ঠা মেলোতেই পাৰ হৈ যোৱা হ'লে বছৰৰ পাছত বছৰ। গোবিন্দপুৰত পিছে এই 4 বছৰত যথেষ্ট পৰিৱৰ্তন হ'ল। 4 বছৰ আগৰ নিৰ্বাচনত মৌজাদাৰৰ পুতেক অলকেশ হাৰিল। ৰাধাহঁতৰ সেইদিনা যে কি ফূৰ্তি। অৱশ্যে সি যেন বৰ বিশেষ কিবা এটা ভাল কৰিব নোৱাৰিলে। কিন্তু বৈকুণ্ঠ আৰু অলকেশৰ গোবিন্দপুৰৰ গছবোৰ এফালৰ পৰা তহিলং কৰাৰ যি বুদ্ধি আছিল, সেয়া 5 বছৰলৈ মৰা পৰিছিল। গোবিন্দপুৰত হোৱা দুটা বিশেষ পৰিৱৰ্তন হ'ল, চহৰৰ পৰা আহি গোবিন্দপুৰ ওলোৱা মাজৰ লখিমী নৈখনৰ ওপৰৰ দলংখন পকা হ'ল। এতিয়া গাড়ী মটৰ বাছ অনায়াসে আহিব পৰা হ'ল। তাৰ লগতে গোবিন্দপুৰৰ মূল পথটো আগতকৈ ধুনীয়া হ'ল। পকা মানে সেই ইটাৰ দৰে খাপৰি লগোৱা যে, তেনেকুৱা হ'ল। ৰাইজে দুদিনমান চেণ্ডেল পিন্ধি ৰাস্তাত উঠাই নাছিল, কিজানি লেতেৰা হয়। কিন্তু সেইটো হোৱাই নোহোৱাই গাড়ী মটৰৰ আহ যাহ বেছি হ'ল। ৰাস্তাটো পাৰ হওঁ বোলোতেই কেতিয়াবা সময় লাগে। যি হ'লেও ৰাইজে লাগ বোলোতেই চহৰৰ ফালে যাব পৰাকৈ ৰিক্সা, অটো পাই যায় এতিয়া। মাজে মাজে 2-1 চহৰৰ চিনেমা হলত চিনেমাও চাই আহেগৈ এতিয়া। কন্যাদান চাই আহি কেইটামানে 2-3 দিন মানলৈ ঊল গুঠিব জানে নে নাজানে মুখৰ পৰা নেৰাই হৈছিল। অৱশ্যে সেয়া ৰাস্তা হোৱাৰ সময়ৰে কথা। এতিয়া সেইদিন পাৰ হোৱাৰ বহুদিন হ'ল। আজিকালি ৰাইজৰ কেইঘৰমানত ৰঙীন টিভিও আহিল। আগতে ৰাধাহঁতৰ LP স্কুলত পঢ়ি থাকোঁতে সেই অকল স্নেহালয়তে যি এটা টিভি আছিল, তাতেই ৰাইজে জুম বান্ধি ৰামায়ণ মহাভাৰত চায়। বোৱাৰীসকলে কৌচুটি জিন্দেগী কি কুমকুম চায়। দেওবাৰে আকৌ অসমীয়া চিনেমা। এতিয়া কেইবাঘৰতো টিভি হ'ল। লগতে এতিয়া কেছেট লগাই চাব পৰা VCDও হ'ল। ৰাইজে অসমীয়া চিনেমা ওলালেই কেছেট কিনি লৈ আনেই। হেমেনৰ দোকানত আকৌ অসমীয়া চিনেমাৰ কেছেট ভাড়াও দিয়ে। 24 ঘণ্টা ৰাখি চাই ঘূৰাই দিব লাগে। সেইবাবে আজিকালি হললৈ যোৱা মানুহো কমিল। স্নেহালয়ত পিছে টিভিৰ বাহিৰে কম্পিউটাৰ এটাও সোমালহি। তাৰ কাৰণো ৰাধা নিজেই। মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন আৰু 2টা লেটাৰ পাইছিল তাই। সেইবাবে চৰকাৰৰ পৰা কম্পিউটাৰ এটা পালে। বৈকুণ্ঠৰ গৰ্বত তত নাছিল সেইদিনা। ৰাইজেও উবুৰি খাইছিল আৰু চাইছিলহি এইটোনো কি। সেইদিনো পাৰ হৈ ৰাধাই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে আৰু চহৰৰ কলেজত এডমিশ্যন ল'লে। কেছেটৰ দিনবোৰ পাৰ হৈ এতিয়া হাতে হাতে ৰাইজৰ মোবাইল হ'ল। সৰু কিবা এটা তাতেই গান, ভিডিঅ' চব থাকে হেনো। ৰাধাহঁতৰ ঘৰত অকল বৈকুণ্ঠৰ তাতেই যি আছে। ৰাধাৰ সেইবোৰক লৈ ৰাপ নাই। তগৰহঁতৰ লগত সদায় চাইকেল লৈ চহৰৰ কলেজলৈ যায়। মাজতে বৈকুণ্ঠই চহৰৰ হোষ্টেল লোৱাৰ কথা কৈছিল যদিও ভানুমতী গৰজি উঠিল। কেইদিন থাকিব ছোৱালীজনী? বিয়া দিবই লাগিব। এতিয়া থকা দিনকেইটাতো বেলেগত থাকিব নালাগে। ৰাধাও চাইকেল লৈ অহা যোৱা কৰি ভালেই পাইছিল।
কলেজলৈ যোৱাৰ প্ৰায় এবছৰ হ'ল এতিয়া। এইফালে কানাই মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰী দিবলৈ পঢ়ি আছে। কেতিয়াবা ৰাধাই ভাবে, ইমান খৰকৈ পাৰ হৈছে সময়বোৰ। সিদিনাহে যেন সেইবোৰ কথা আছিল। সিহঁতে যে সেই কৃষ্ণচূড়াৰ বাবে সেই নাটকখন কৰিব লগা হৈছিল। আজি এয়া এই কেইবছৰত কিমান যে কি সলনি হ'ল। তাৰ মাজতে কোনেও নজনাকৈ ৰাধাৰ বুকুত এটা বিষ এতিয়াও ওলমি ৰ'ল। ভালকৈ থাকিবা, মই চিঠি লিখিম। কৈশোৰতে শুনা সেই মাতষাৰ ৰাধাই যে আজিও পাহৰিব পৰা নাই। তেতিয়াৰ পৰা সেই ডাকোৱালজনক দেখিলেই খুব আশাৰে চাই। নাই, এদিনো সেই চিঠি নাহিল। থাকক, তেওঁ তেনেকৈয়ে ৰাধাৰ বুকুৰ কোণতে থাকক। ৰাধাই কোনোদিন বিচাৰি নাযায় তেওঁ। কিন্তু তাই মনে কয়, তেওঁ য'তেই নাথাকক লাগিলে, ৰাধাক যে তেওঁ মনত ৰাখি থৈছে। থাকক, ক'ৰবাতো তাইৰ মনৰ মানুহ এজন আছে। সেই অনুভৱটোও যথেষ্ট। লগত থাকিব লাগিবই বুলিনো কি কথা আছে। কথাবোৰ ভাবি ভাবি তাইৰ লাজ লাগে। প্ৰচণ্ড খঙাল ৰাধাৰ এই ৰূপটো দেখিলে মানুহে কি ক'ব, তাইৰ হাঁহি উঠে। হাঁহি উঠিবৰ কথাই। বয়সৰ লগে লগে ৰাধাৰ গুণ্ডামী কমক চাৰি বাঢ়িহে গ'ল। সিদিনা কাষৰীয়া গাঁৱৰ ভোজ এটা আছিল। তাতে মানুহ কেইজনীমানে পাতি আছিল। ধৰ্মবুধাৰ যে নাতিজনী চিনি পায়নে? নেপাবনে? সেই ছটাক চিনি নোপোৱা মানুহ কমেইহে আছে। জীয়ৰী ছোৱালী, তথাপিতো যি মতাকালু চৰিত্ৰ। মতামখাৰ লগত ঘূৰাই নহয়। 3 আলি 4 আলিত মতাজাকৰ লগত মাৰ পিটো কৰে। মাজতে সেই যে মৌজাদাৰৰ পুতেক ইলেকশ্যনত উঠিব বুলি আমাৰ গাঁৱলৈ বৰকৈ আহিছিল, সেই গাঁৱৰে কোনোবা এজনী ছোৱালীক হেনো চুৱা কৰিলে। ডেকা তেজ, কিবা এটা হ'ল আৰু মিলা মিছা কৰিলেই হ'ল। নাই, তাই বেটিয়ে গোটেই ৰাইজখনৰ আগত ল'ৰাটোক এটা কাণতলীয়া চৰ হৰাই দিলে। হেৰৌ শাসন খুৰাকে মাৰিবই লৈছিল। তাই হেনো ওলোটাই জ্বলা কাঠ খৰি এডাল দলি মাৰি দি পঠাইছিল। এই অসুৰ স্বভাৱৰ ছোৱালী দেখা নাই নামটো? ইছৰাম, নকবি আৰু। কোনে জানো দিয়া? নামটোৰ মতে হ'ব লাগিছিল সাদৰী, লখিমী। তাই হ'ল সেই কালী গোসানী। নামটো হ'ল মানুহজনে কথা কোৱা নহওঁতেই তেওঁৰ কাষত থকা গৰাকীয়ে ভয়ে ভয়ে ক'লে, ৰাধা। তেতিয়াহে চবে ঘূৰি চাই দেখে তামোলৰ ডোখৰ নিবলৈ আহি ৰাধা সেইখিনিতে থিয় দি আছে। কথা কৈ থকা মানুহগৰাকীক কবিবলৈহে ধৰিছিল যেন। ৰাধা সামান্য তেওঁৰ ফালে হাউলি ক'লে, আপোনাৰ নিজৰ জন্মও কাৰোবাৰ ডেকা তেজৰ বাবে হ'লনে? নে ৰাইজে বিয়া পাতি দিয়ালৈ মাক বাপেকে চাই ৰৈছিল? কাষৰ মানুহগৰাকীয়ে ইচ আচ কৰিবলৈ ধৰিলে। ৰাধাই আকৌ নিজক কোৱাৰ দৰে ক'লে, মাইকী মানুহ হৈও এজনী ছোৱালীৰ কথা এনেকৈ ক'বলৈ লাজ পোৱা নাই? এইবোৰ মানুহ মৰিলেহে যদি সমাজখন ভাল হয়। এইবুলি আঁতৰি আহিল তাইৰ পৰা। কথা কোৱা মানুহজনীয়ে মুখত কাপোৰে সোপা দি ভিতৰলৈ গ'ল। তেওঁ যে কান্দিছে সেয়া সকলোৱে গম পালে। ৰাধাৰ পিছে এইবোৰলৈ খেদ নাই। কোনে কি কয় কওক, তাই নিজে জানে তাই ভুল কৰা নাই। মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰী পঢ়ি থাকোঁতেই ঘটিছিল এই ঘটনাটো। গাঁৱৰ সোণপাহিক হঠাৎ লখিমীৰ পানীত উদ্ধাৰ কৰিছিল। ভাগ্যে তাই জাপটো মাৰোঁতে গৰখীয়া দুটামান তাত আছিল। পাছত কথাটো ওলাল, তাই হেনো 7 মাহ গা ধোৱা নাই। পেটটো দেখি ৰাইজে সন্দেহ কৰিছিলেই। সেইটোৱেই সঁচা হ'ল। মৌজাদাৰৰ সজ বুলি জানিব পাৰিও কোনেও একো কোৱা নাছিল। এদিন লাজমান কাটি কৰি সোণপাহিৰ দেউতাক মৌজাদাৰৰ ঘৰলৈ ছোৱালীজনীক লৈ আনক বুলি ক'বলৈ যাওঁতে হেনো জোতাৰে কোবাই খেদিলে। পুতেকে ক'লে, জীয়েৰেও মজা অকণ ল'লে ময়ো লওঁ, সেইবুলি ঘৰ সোমোৱামনে? কথাটো শুনি জ্বলি উঠিছিল ৰাধা। সেইবাবে গোটেই গোবিন্দপুৰত কিবা মিটিঙলৈ আহোঁতে গাঁৱৰ ৰাইজৰ আগত প্ৰচণ্ড চৰ সোধাই দিছিল অলকেশক। লম্পট, চৰিত্ৰহীন, লাজ নেপাওঁ, সেন্দুৰ দিয়া সাহসকণ নাথাকিলে বিচনাত শুবলৈ কিয় যাওঁ? মাইকী মানুহবোৰ তহঁতৰ কি পুতলা নেকি? মুখেৰে একো মাতিব পৰা নাছিল অলকেশে। এইফালে ঘৰত চিঞৰ বাখৰ কৰিছিল বৈকুণ্ঠই। গোহালিৰ পৰা হালোৱা এচাৰিডাল লৈ ৰাধাক কোবাবলৈ গৈছিল। ৰাধাৰ দুগুণে খং চৰিছিল। হিতাহিত জ্ঞান হেৰুৱাই পেলাই চৌকাত জ্বলি থকা কাঠ খৰি এডাল দলিয়াই দি পঠিয়াইছিল খুৰাকলৈ। জ্বলাই দিম, তোকো জ্বলাই দিম। নীলাজত, আনৰ ঘৰৰ ছোৱালী এজনীৰ জীৱন ধ্বংস কৰাটোৰ তপিনা চেলেকিবলৈ থাকিবলৈ তোৰ লাজ নালাগে? চৌধুৰীৰ ল'ৰা হৈ এইকণ সাহস?
বৈকুণ্ঠ আৰু এখোজ দিবলৈও সাহ হোৱা নাছিল। দিনে দিনে এনেকৈয়ে ভয়ংকৰ হৈ উঠিছিল ৰাধা। না কাৰোবাক মানে না কাৰোবাৰ শুনে। মুখ খুলিলে সন্মুখৰজনৰ বয়স স্থান একো নাচাই। এফালৰ পৰা ধাহি মুহি লৈ যাব তাই। হয়তো তাইৰ বাবে বৈকুণ্ঠ অলকাহঁতেও এতিয়া গোবিন্দপুৰৰ সম্পদত হাত দিবলৈ সাহস কৰা নাই। সময় পাৰ হৈছে ইয়াৰ মাজতেই। লক্ষ্মী নৈ পাৰত বহি আছে ডেকা গাভৰু এহাল। আজি কেইবাবছৰ ধৰি ইজনে সিজনৰ মনটো হৈ থৈছে। কিন্তু সময়ৰ বাকত আজিও দূৰে দূৰে। ডেকাজনৰ কিছু হতাশ। কথা যেন ওলাই অহা নাই। গাভৰুজনীৰ চকু ভৰি আহিছে বাৰে বাৰে। নিজৰ বুকুখন উদং কৰিও যদিও সাহস আৰু হেঁপাহেৰে যেন আৱৰি শুইছে ডেকাক। গাভৰুজনীয়ে লাহেকৈ সুধিলে, এইবাৰো নহ'লগৈ? ডেকাজনে একো নকলে। মুখখন দেখিলেই লাগে পৰা হ'লে যেন চিঞৰি চিঞৰি কান্দিলেহেঁতেন। কিন্তু মতা মানুহে আকৌ নাকান্দে যে। গাভৰুজনীয়ে বাহুত হাতটো দি ক'লে, চিন্তা নকৰিব। ইয়াৰ পাছত অহা বুধবাৰলৈ আৰু এটা যে আছে। এইবাৰ ডেকাজনে একেকোবে বহাৰ পৰা উঠিল। ধুৰ, নিদিওঁ আৰু মই ইণ্টাৰভিউ। চালা খোজ খাই চাকৰি দি ইণ্টাৰভিউৰ নাটক পাতেহি কুকুৰহঁতে। আজি কি সুধিছে জানো? ৰিক্সাৱালা হ'বলৈ কি কি শিক্ষাগত অৰ্হতা লাগে বুলি আপুনি ভাবে? চালা মাৰৰ মূৰটো লাগে বুলি কৈ গুচি আহিলোঁ। কি ভাবিছে সিহঁতে? এই পঢ়া শুনা কৰা ল'ৰাবোৰ কি ধ্বংস হৈ যাম নেকি? অনৰ্গল কথা কৈ গৈছে দেখাই। লাহে লাহে কথাবোৰ থকাথকি হৈছে। অস্পষ্ট হৈছে শব্দবোৰ। জোৰকৈ লুকুৱাই ৰখা কান্দোন ওলাই পৰে যেন। এনেতে গাভৰুৱে পৰিৱেশ পাহৰি জোৰকৈ সাবতি ধৰিলে ডেকাক। ডেকা যেন মমৰ দৰে গলি পৰিল। কঁপি কঁপি প্ৰথমে উচুপি তাৰপিছত হাও হাওকৈ কান্দি উঠিল। দুয়োটা একেলগে বহি পৰিল আকৌ। গাভৰুৱে সাবতি লৈছে ডেকাৰ মূৰটো। ডেকাই কান্দিছে কেৱল। গাভৰুৱে কৈ গৈছে, ধৈৰ্য নেহেৰুৱাব সৰুকন্দা। মই ৰৈ আছোঁ আপোনালৈ। সকলো ভাল হ'ব। একো ভাল নহয় চুপহি। তই যাগৈ, কষ্ট পাবি মোৰ লগত। একো নহয় মোৰ জীৱনত। আৰু এনেকৈ নক'ব, ভিক্ষা কৰি খালেও আপোনাৰ লগতে খাম মই। একো নকৈ এইবাৰ উচুপি গৈছে সৰুকণে। এৰা সেই সৰুকণ আৰু চুপহি। স্বাভিমান সৰুকণৰ কাৰো সহায় নোলোৱাকৈ নিজাকৈ নিজক প্ৰতিষ্ঠা কৰাৰ হেঁপাহ। কিন্তু শিক্ষা থকাৰ পাছতো ঘোচ দিব নোৱাৰাৰ বাবে আজিও নিবনুৱা। নুবুজে, কোনেও নুবুজে এই নিবনুৱাৰ বুকুৰ উশাহ। ঘৰে পৰে সকলোৱে কি কৰি আছা এতিয়া বুলি ঠিকেই সোধে। কিন্তু জুই থকা ল'ৰাজনৰ মনটোৰ উমান কোনেও নাপায়। সৰুকণৰ বাবে ৰৈ আছে চুপহি। বিয়ে শেষ হোৱাৰ পাছতো ৰৈ আছে তাই। দলিয়াই দিলে বিয়াৰ এটা এটা প্ৰস্তাৱ। ঘৰৰ মানুহৰ টেঙা মাত শুনি শুনিও ৰৈ আছে তাই মনৰ মানুহজনৰ বাবে। লাহে লাহে যেন ভাঙি পৰিছে সৰুকণ। ধৰ্ম নাৰায়ণৰ বিশাল সম্পত্তিৰ প্ৰতি তাৰ লোভ নাই। তাৰ মন নিজৰ বাবেহে। কিন্তু সন্মুখত যেন সকলো বাট বন্ধ। আকৌ উকিয়াই মাতে ৰঙা সৰুজে। তেনেকুৱাতে তাৰ চকুত ভাহি উঠে চুপহিৰ আলফুল মুখখন। তাইক এইদৰে এৰি সি পাৰিবনে অৰণ্যৰ মাজত গৈ সংগ্ৰামী হ'ব? স্বাধীনতাৰ বাবে সি বুকুৰ ভালপোৱাখিনি একেবাৰে জোকাৰি পেলাব পাৰিবনে? সৰুকণ ৰৈ যায়। ভাবি থাকোঁতেই চুপহিয়ে তাৰ মুখখন চাদৰৰ আঁচলেৰে মচি দিয়ে। এনেকৈ হ'লে হ'ব জানো? কিবাতো এটা উপায় উলিয়াবই লাগিব। মোৰ কথা নাভাবিবা। নিজে বিয়াত নবহো বুলিলে চুচৰাই নিবনে কিবা? আৰু দুই এটা কথা পাতি চুপহি গ'লগৈ। সৰুকণ অলপ সময় তাতে ৰ'ল। সিহঁত বহি থকা গছজোপাৰ গুৰিটোৰ মাটিখিনি হাতেৰে আঁতৰাব লাগিল। ওলাই পৰিল এখন চিঠি। সেইখন চোলাৰ মাজত ভৰাই সি লাহে লাহে স্নেহালয়ৰ ফালে খোজ ল'লে। গোবিন্দপুৰৰ পৰা কিছু নিলগৰ এখন খুব ব্যস্ত চহৰ। গোবিন্দপুৰৰ প্ৰায়ভাগ মানুহে বিভিন্ন সংস্থানত এই চহৰখনৰ ওপৰত নিৰ্ভৰশীল। সেয়া লাগিলে কলেজত পঢ়াই হওক, চিকিৎসাৰ বাবেই হওক, কোৰ্ট কাছাৰীয়েই হওক। ইয়াৰ এখন আগশাৰীৰ কলেজত পঢ়ি আছে ৰাধাই। ৰাধা, সপোন, ৰঞ্জন, তগৰ আটাইকেইটাই। পাহৰিছিলোৱেই, তগৰে হায়াৰ ছেকেণ্ডেৰীত অসমৰ ভিতৰতে 7ম স্থান লৈ পাছ কৰিছে। কলেজখনে তগৰক বিনামূলীয়াকৈ পঢ়াইছে সেয়ে। তগৰক চবেই খুব মৰম কৰে কলেজত। এফালে ৰাধাৰ উৎপাত পিছে ইয়াতো কমা নাই। মাজতে কলেজ উইকৰ সময়ত লাগিছিলেই নহয়
বেলেগৰ ডিপাৰ্টমেণ্টৰ লগত, ৰাধা অসমীয়া বিভাগৰ। কলেজ উইকৰ চব কাম আগভাগ লৈছেহি। ছিনিয়ৰো ভাল পাইছে। তাৰ মাজতে দলীয় নৃত্যৰ ৰিজাল্ট দিওঁতেই লাগিল গণ্ডগোল। পলিটিকেল ছায়েন্সৰ ডিপাৰ্টমেণ্টৰ বোলে সময় পাৰ হৈ গৈছিল। তাৰপিছতে সিহঁতে প্ৰথম পুৰস্কাৰ কেনেকৈ পালে বুলি লাগিলেই। এই পলিটিকেল কেইটাৰ মূৰকেইটা ছিঙি গোটেই কলেজখনত ওলোমাই থ'ম মই আজি। তাই গৈছিলেই। তেন্তে যেনিবা সিহঁতৰ ডিপাৰ্টমেণ্টৰ মেম এগৰাকীয়ে থাপ মাৰি ধৰি ৰখাই কিবা কিবি বুজালে। তাইও শান্ত হ'ল। আজি ৰাধাৰ ক্লাছ দেৰিকৈহে আছে। পিছে দেৰিকৈ থাকিলেও এইকেইদিন জুনিয়ৰক কিবা কিবি সুধি অলপ নাৰ্ভাছ কৰাৰ লোভটোৰ বাবে ৰাধা আৰু তাইৰ লগৰ কেইটামান সদায় ক্লাছ নাথাকিলেও লাইব্ৰেৰীৰ পৰা কেণ্টিনলৈ যোৱাৰ ৰাস্তাত থকা বকুল তলৰ বেঞ্চ কেইখনত বহি থাকে। কেণ্টিনৰ আগৰ জুনিয়ৰবোৰ অহাৰ লগে লগে আৰম্ভ হৈ যায় সিহঁতৰ ৰেগিং। আজিও সেই আশাতেই আছিল। পিছে আমাৰ ৰাধাৰাণীহে আহি পোৱা নাছিল। ৰঞ্জনহঁত ৰৈ থাকোঁতেই দেখিলে এজন যুৱক গুৰু গম্ভীৰ খোজেৰে কেণ্টিনৰ ফালে আহি আছে। ওখ, মিঠা বৰণীয়া, চকুত এযোৰ ক'লা চশমা আৰু হাতত ঘড়ী। দেখাত কিছু ডাঙৰ যেনেই লাগিল। কলেজৰ ইউনিফৰ্ম, ক'লা পেণ্ট, বগা চাৰ্ট নিপিন্ধা হ'লে কোনেও কলেজৰ ষ্টুডেণ্ট বুলি ধৰিব নোৱাৰিলে হয়। তাতে যিহে গহীন খোজত আহিছে। কাষেৰে পাৰ হ'বলৈ লওঁতেই ৰঞ্জনে সুহুৰি মাৰিলে। যুৱকে সেইফালে নোচোৱাকৈ পাৰ হ'ব লৈছিল। তেন্তে ৰঞ্জনহঁতৰ ক্লাছৰ আকাশে চিঞৰিলে, ঐ, মাতি থকা শুনাই নেকি? এইফালে আহ। যুৱকজন ৰ'ল। এবাৰ সিহঁতৰ দলটোৰ ফালে চালে। 3টা ল'ৰা আৰু 5জনীমান ছোৱালীৰ দল এটা। তেওঁ আগবাঢ়ি আহিল। হয়, কওকচোন, সপোনে ক'লে। চকুত চশমা, হাতত ঘড়ী, আকৌ চাৰ্ট কোচাই লৈছে। কলেজলৈ আহিছেনে কিবা বিয়া খাবলৈ, হা? যুৱকজন অলপ সময় ৰ'ল। অলপ সহায়ৰ দৰে কৰি তেওঁ ক'লে, তোমালোকে কলেজত এয়াই কৰিবলৈ আহানে পঢ়া শুনাও কৰা? ৰঞ্জনহঁতৰ দলটো আচৰিত হৈছিল যদিও উত্তৰ দিবলৈ নাপাওঁতেই পিছফালৰ পৰা কাৰোবাৰ খঙাল মাত ভাহি আহিল। কলেজত আমি কি কৰিম তইহে শিকাবি নেকি এতিয়া আমাক? সকলোৰে লগত যুৱকজনক ঘূৰি চাই। চাইকেলত উঠি নীলা ৰঙৰ দুপাট্টা, বগা চুৰিদাৰে কলেজৰ ইউনিফৰ্ম পিন্ধা সেইজনী ৰাধা। মেলি থোৱা চুলিখিনি পাতলকৈ উৰি আছে। ৰ'দত চাইকেল চলাই অহাৰ বাবে নেকি গাখীৰহেন মুখখন ৰঙা হৈ পৰিছে। চেলা উৰি থুপ খাই ৰাধাই এবাৰ পিছফালে কাৰোবাক ক'লে, ঐ, চাইকেলখন ষ্টেণ্ডত থৈ আহগৈ। লগে লগে কোনোবা এটাই লৈ গ'ল চাইকেলখন। ৰাধাই তাৰ পৰা নামি আহিল। আগন্তুক যুৱকজনে চশমাযোৰ খুলি ল'লে। চকুৰ পলক নজবোৱাকৈ তেওঁ চাই ৰৈছে ৰাধালৈ। বহু যুগৰ চিনাকি। এওঁতে ৰঞ্জনে ক'লে, বেটা, ছোৱালী দেখি পোৱা নাই নেকি, হা? এইবাৰ ৰাধাই যুৱকক ভালকৈ চালে। মুখত দাড়ি ভৰ্তি, চুলিও দীঘল। চকুযোৰ অলপ চিনাকি যেন লাগিছে যদিও মনত নপৰা। এটা কথা তাই নিশ্চিত যে ল'ৰাজনৰ বয়স সিহঁততকৈ বেছি। হওক বেছি, ফাৰ্ষ্ট ইয়াৰ যেতিয়া জুনিয়ৰেই। এইবাৰ তাই ক'লে, এইটো ৰূপত জুনিয়ৰ কলেজলৈ নাহে। কাইলৈ দাড়ি চুলি কাটি আহিবি, নহ'লে মই কাটি দিম ইয়াক। যুৱকে মাতটো কৃত্ৰিম গহীন কৰি ক'লে, আপুনি নাভিতৰ কামো কৰে নেকি? লগে লগে ৰাধাহঁতৰ দলটো বহাৰ পৰা উঠিল। সকলোৱে ভাবিছে আজি শেষ। সেই ল'ৰাটোৰ নাকৰ বাৰণ্ডা উফৰিব। ৰাধাৰ মুখখন আৰু ৰঙা পৰি আহিল। হাতৰ মুঠিটো টান হৈ আহিল। যুৱকৰ চাৰ্টৰ কলাত টানি ধৰিবলৈ লৈছে তাই। তেনেকুৱাতে কেণ্টিনৰ বাৰাণ্ডাৰ পৰা কলেজৰ অৰ্থনীতি বিভাগৰ বৰদলৈ ছাৰে মাত লগালে, আৰে দাস, আপুনি ইয়াতে ৰ'ল যে? লগে লগে চাৰ্টৰ কলাটো এৰি দিলে ৰাধাই। আটাইবোৰ ল'ৰা ছোৱালী সাৱধান হ'ল। বৰদলৈ ছাৰে সিহঁতৰ ওচৰলৈ আহিল আৰু ক'লে, ইহঁতক চাগে চিনি পোৱা নাই ন? এয়া আমাৰ কলেজৰ একদম সক্ৰিয় শিক্ষাৰ্থী অসমীয়া বিভাগৰ ৰাধা চৌধুৰী। ৰাধা আচৰিত হৈ চাই ৰৈছে মাত্ৰ। যুৱকজনৰ মুখত মৃদু হাঁহি। বৰদলৈ ছাৰে এইবাৰ ৰাধালৈ চাই ক'লে, ৰাধা, এয়া তহঁতৰ ছাৰ। আজিৰ পৰা আমাৰ কলেজৰ গেষ্ট ফেকাল্টি হিচাপে জইন কৰিছে। বৰ চোকা ল'ৰা। এইবছৰ MA শেষ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা, আমাৰ বিভাগৰে। নামটো শৰৎজ্যোতি দাস। কি? শৰৎ দা? ৰাধাৰ মূৰটো আচন্দই কৰিছে। ইমান বছৰৰ মূৰত? এৰাটো প্ৰায় 5 কি 6 বছৰ। ইমান সলনি? আগতকৈ অলপ শকত,
মুখত দাড়ি, চুলিও দীঘল। উফ, তাই কিহে পাইছিল বাৰু? তেওঁ আকৌ কলেজৰ ইউনিফৰ্মটো কিয় পিন্ধি আহিব লাগেনো? কি হৈছে ৰাধাৰ? এনেকুৱা লাগিছে তাই যেন বছৰ বছৰ ধৰি সেইটুকুৰ ঠাইতে থিয় হৈ আছে, লৰচৰ কৰিব নোৱাৰাকৈ। অলপ আগলৈকে গৰমত ৰঙা পৰি থকা ৰাধা যেন বৰফত গা ধুই আহিছে। লাহে লাহে কঁপি উঠিছে তাই। সপোন ৰঞ্জনহঁত তেতিয়ালৈ দৌৰি পলাল। তাইও দৌৰিব খুজিছে, কিন্তু এটা খোজো দিব পৰা নাই তাই। বৰদলৈ ছাৰে কাৰোবাক ঐ শুনচোন বুলি কৈ আঁতৰি গ'ল। বকুলতলৰ ঠাইটুকুৰত অকল ৰাধা আৰু শৰৎ। প্ৰস্তৰ মূৰ্তিৰ দৰে থিয় হৈ থকা ৰাধাৰ কাষলৈ আহিল শৰৎ। একেবাৰে কাষলৈ আহি ৰাধাৰ কাণৰ কাষত ক'লে, স্কুলৰ পৰা কলেজ পালিহি, গুণ্ডামী নকমিল ন? কথাটো কৈ কেণ্টিনৰ ফালে গুচি গ'ল শৰৎ। ৰাধা ধমককৈ বহি পৰিল বেঞ্চখনতে। বুকুত কোনোবাই ধানৰ মিল এটা বহাই দিছে হ'বলা। গোবিন্দপুৰৰ নিলগৰ সেই চহৰখনত যেন আৰম্ভ হৈছে পুনৰ এটা নীৰৱ কাহিনী। বতাহ এচাটি মাৰিছে ৰিব ৰিবকৈ। গছজোপাৰ পৰা বকুল ফুল এপাহ সৰি পৰিল ৰাধাৰ কোলাতে। কেণ্টিনত বাজি আছে গান এটা। গানটোত ৰাধাৰ যেন আৰু বেছি কিবা লাজ লাগিল। সৰা বকুলপাহ হাতত লৈ তাই মুখখন ঢাকি ধৰিলে। কেণ্টিনত বাজি আছিল, বহুদিন বকুলৰ গোন্ধ পোৱা নাই, বহুদিন বকুলৰ মালা গথা নাই। প্ৰিয় শ্ৰোতাসকল, কৌশিক নন্দন বৰুৱাৰ ৰাধাৰ এয়া আছিল 10ম খণ্ড। ধন্যবাদ।